জাকিৰ হুছেইন শিকদাৰে 1 লাখ ভোটত জয়যুক্ত হ'ব আৰু সেই কথাবিলাক ক'লে কৰবাত ৰাতি মই বিশ্বনাথ গৈ ভাবো মই যি কথা কওঁ তাক কৰোঁ বা মই যেনেকৈ কথাবিলাক মত ঈদগাহ প্ৰত্যেকটোতে আপুনি জড়িত হৈ থাকিব লাগিব কাৰণ আমি কংগ্ৰেছী আপোনালোকে কংগ্ৰেছীসকলে কেৱল ভোটৰ কাৰণে মানুহৰ লগত সম্পৰ্ক নাই কেৱল ভোট আহিলে মানুহৰ মাজলৈ নাযায় কংগ্ৰেছে বা বছৰৰ 12 মাহৰ 30 দিন মানুহৰ লগত থাকে সমাজৰ লগত থাকে গতিকে 1 নম্বৰ গ'ল পাকাবেতবাৰী বিধানসভা সমষ্টিত 26টা গাঁও পঞ্চায়ত আছে আমি 26টা গাঁও পঞ্চায়তত এই মুহূৰ্তলৈকে 24টা পঞ্চায়তত বুথ সন্মিলন কৰিলোঁ আজি সন্ধিয়া আৰু এটা বুথ সন্মিলন আছে আজি পশ্চিম পাকা গাঁও পঞ্চায়তত বুথ সন্মিলন কৰিলোঁ পঞ্চায়ত ভিত্তিত আপোনালোকে দেখা পাইছে লোকে লোকাৰণ্য সকলো মানুহ ওলাই আহিছে একেমুখে এটা কথাই কৈছে কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপি চৰকাৰক বিদায় দি দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হোৱাটো বিচাৰে আৰু পাকাবেতবাৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীজনক বিধায়ক হিচাপে নিৰ্বাচিত কৰি দিছপুৰলৈ পঠিয়াব বিচাৰে গতিকে আজিৰ এই বুথ সন্মিলনে প্ৰমাণ কৰিছে যে পাকাবেতবাৰীত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব চাওক এই ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰিছে তেখেতক দলৰ উদ্বোধন কৰ্তৃপক্ষই ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বাৰ্তা পাতিছে তেখেতক যাতে খং নকৰে ৰাগ নকৰে আমি সকলোৱে মিলিজুলি অসমীয়া জাতিক ৰক্ষা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এজিপি বিজেপি চৰকাৰক দিছপুৰৰ পৰা বিদায় দিয়াৰ কাৰণে যুঁজ দিব লাগে আৰু এনেকুৱা সময়ত ভূপেন বৰাই খং কৰি থাকিলে অসমীয়া জাতিৰ ক্ষতি হ'ব অসমীয়া জাতিৰ স্বাৰ্থত অসমখনৰ স্বাৰ্থত ভূপেন বৰাই কংগ্ৰেছ দলৰ হৈ আকৌ কাম কৰক তাৰে আহ্বান জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত